ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ যোৰহাট কাছৰগোৱাল সোণাৰীগাঁৱৰ অনুৰাগ দলৈ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। আমি তেখেতৰ ঘৰত উপস্থিত আছোঁ। তেখেতক প্ৰথমে আমাৰ দা নিউজ প্লাছৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। আজি বহুত ভাল লাগিছে। মানে আশা কৰা নাছিলোঁ ফাৰ্ষ্ট ৰেংক পাম। মানে পঢ়িছিলোঁ মানে ভাল ৰিজাল্ট এটা কৰিব লাগিব বা ষ্টেণ্ড কৰিম বুলি পঢ়া নাছিলোঁ। আজি আৰু এইটো সফলতা পাই বহুত ভাল লাগিছে, বহুত উৎফুল্লিত হৈছোঁ। কেনেধৰণে পঢ়িছিলে? মই সেয়া ৰুটিন এইখিনি বনাই থোৱা আছে, সেইখন ৰুটিন দেখিবলৈ পাইছে। তাত মানে টাইমবোৰ ভাগ কৰি লৈছোঁ। 1.5 ঘণ্টা ধৰক ছ'চিয়েল পঢ়িলোঁ, তাৰপিছত 10-15 মিনিট ব্ৰেক ল'লোঁ, আকৌ 1.5 ঘণ্টা বা ছায়েন্স পঢ়োঁ, তেনেকৈ মানে ব্ৰেক লৈ পঢ়িছিলোঁ। 600ৰ ভিতৰত নহয় জানো? 593 পাইছা। আৰু কিবা আশা কৰিছিলানে মই পাম বুলি? নাই, মই যথেষ্ট মানে মই ভাবিছিলোঁ 96 বা 95টো পাম, কিন্তু ষ্টেণ্ড কৰিম বুলি একেবাৰে আশা কৰা নাছিলোঁ। আশাতকৈ বহুত বেছি ভাল আশাটো হয়। এনেকুৱা এটা ৰিজাল্ট কৰিছা, ইনস্পাইৰেশ্যনটো থাকিবই লাগিব। কাৰ পৰা পাইছা? হয়, মই ডক্টৰ ৰুবুল মাউতৰ মোৰ এটা সপোন আছে কিতাপখন পঢ়িছিলোঁ। সেইখন পঢ়ি মানে ইমানেই অনুপ্ৰেৰণা পালোঁ নে, মই এনেকুৱা লাগিলে যে কষ্ট কৰিলে মানে অসাধ্য একো নাই। তেওঁ বহুত মানে ভিতৰৰ গাঁৱৰ পৰা আহি এতিয়া আমেৰিকাৰ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত তেওঁ চাইণ্টিষ্ট হয়। মানে তেওঁৰ ষ্টৰিটো পঢ়ি মোৰ উৎসাহ পাইছিলোঁ যে ময়ো কৰিব পাৰিম কিবা এটা, মানে কষ্ট কৰিলে মানে ৰত্ন পাবই। মানে পাঠ্যক্ৰমৰ বাহিৰেও বহুত কিতাপ পঢ়া চাগে, নহয় জানো? হয়, মাজে মাজে পঢ়োঁ। মানে পৰীক্ষাৰ মাজত পঢ়িছিলোঁ, কেতিয়াবা ব্ৰেক ল'লে ধৰক আমনি লাগিলে সেইখন পঢ়ি বেলেগ বাহিৰা কিতাপ এখন নিলোঁ, তেনেকৈ পঢ়িছিলোঁ। তোমাৰ ভৱিষ্যতে পৰিকল্পনা থাকে? ভৱিষ্যতে পৰিকল্পনা কি আছে? মই 11-12টো ছায়েন্সত পঢ়িম প্ৰজ্ঞাত। তাৰপিছত ভাবিছোঁ JEE আৰু NEET দিম, কিন্তু মেইন ফ'কাছটো হৈছে মোৰ IIT বা JEE জৰিয়তে, মানে IIT আৰু NIT এখনৰ পৰা কম্পিউটাৰ ছায়েন্স কৰি ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱা। বিজ্ঞানত তুমি বেছি ভাল পোৱা? হয়, মই ছায়েন্সৰ বহুত ভাল পাওঁ। মডেল চডেল বনাইছিলা নেকি? নাই, তেনেকৈ মডেল বনোৱা নহয়, কিন্তু ঘৰত যদি কিবা খেলা ৰবট চবত গাড়ী চাড়ী থাকে, মানে সেইবোৰ খুলি খালি কি ভিতৰত আছে আগতে সৰুতে সেইবোৰ চব মানে তেনেকৈ চাইছিলোঁ। হয়, বিজ্ঞানৰ ওপৰত মানে যথেষ্ট হেৰি আছে। হয়। ক্লাছ এনেকুৱা এটা ৰিজাল্ট ল'বলৈ সাধাৰণতে দেখা যায়, বহুত বাহিৰা টিউশ্যন বা ক্লাছ কৰা হয়। তুমি কৈছিলানে? হয়, মই এটা ইংলিছ গ্ৰামাৰৰ লৈছিলোঁ আৰু ছ'চিয়েলটো আগতে মই অসমীয়া মিডিয়ামৰ আছিলোঁ। তাৰপিছত ইংলিছ মিডিয়ামলৈ অহাৰ কাৰণে অকণ অসুবিধা হৈছিলে, তেতিয়া ছ'চিয়েলৰ টিউশ্যনটো লৈছিলোঁ অলপ। মই প্ৰথমে কৈছোঁ যোৰহাটৰ বা অসমৰ এজন উজ্জ্বল নক্ষত্ৰ হৈ থাকিব পাৰিবা নাই? হয়, অকল পঢ়াতে বুলি কোৱা নাই কথাটো। হয়, কষ্ট কৰিম, মানে কষ্ট কৰি নিজৰ দেশৰ লগতে নিজৰ ৰাজ্যখনৰ নাম উজ্বলাবলৈ চেষ্টা কৰিম। নিজৰ কষ্টটো কৰিম, পাছত ফলাফলটো পিছত দেখা। আজিৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তুমি কিবা এটা ক'ব পাৰিবা? আজিৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তেনেকৈ ক'বলগীয়া একো নাই, ঠিকে আছে, কিন্তু মানে পঢ়িব লাগিব। পঢ়াটোৱে মানে কষ্টটো কৰিবই লাগিব, মানে ওপৰতে এনেকুৱা একো নাপায়। মানে টিউশ্যন লওক বা কোচিং কৰক, তেনেকৈ মানে কষ্ট কৰিবই লাগিব। মই কেনেকৈ নহ'ব যে মই কোচিং কৰিছোঁ মই এনেও পাই যাম, তেনেকুৱা নহ'ব। কষ্ট কৰিবই লাগিব কিবা সফলতা লাভ কৰিবলৈ হ'লে। শিক্ষা ব্যৱস্থা অকল বিষয়বস্তুৰ ওপৰত সামৰি থৈছে বুলি ভাবা নেকি? তেনেকুৱা নাই, আৰু এটা মানে অলপ কৰিব লাগিছিল যে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, যিটো বৰ্তমান দেখা নাযায়। বাহিৰে মানে CBSE বোৰত দেখা যায় বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, ধৰক কিবা মডেলিং এইবোৰ বনাবলৈ দিয়ে, কিন্তু সেইটো হয়, কিন্তু ইমান কম হয় মানে অসমৰ শিক্ষা ব্যৱস্থাটোত। মানে অসমৰ শিক্ষা ব্যৱস্থাত আৰু কিবা কৰিবলগীয়া আছে বুলি ভাবা, নহয় জানো? আৰু হয়, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি সেইটো অলপ লাগে। সেইটো মানে নিজৰ ছায়েন্সৰ ওপৰত বিশেষকৈ মানে বিভিন্ন ধৰণৰ ফেক্টবোৰ জানিবলৈ, তেনেকুৱা মডেলিং সেইবোৰ মানে মডেল বনোৱা, সেইবোৰ অলপ প্ৰয়োজন হয়। আৰু তুমি ধৰা এতিয়া এদিন আগতে অসমৰ নিৰ্বাচন হৈ গৈছে। যদিও তুমি হাইস্কুল পৰীক্ষা পাছ কৰিছা, এই যিটো ব্যৱস্থা আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত কিবা ক'ব পাৰিবা? নাই, মই ৰাজনীতিহে মানে ফিল্ডখনক ক'ব ভাল নাপাওঁ। মই নাচাওঁ সেইখন ফিল্ড, মানে দেউতাহঁতে কেতিয়াবা নিউজত চালে, কেতিয়াবা মই ভাল নাপাওঁ। মানে এখন মানে কিবা ভাল নালাগে মোৰ। আজিৰ যিটো ৰাজনৈতিক ব্যৱস্থা সেইটো একেবাৰে ভাল নালাগে বুলি ক'ব পাৰিছে? নাই, মোৰ ভাল নালাগে। মানে ৰাজনীতি মানে শব্দটো মানে ভাল নালাগে মোৰ। মানে আজিকালি ৰাজনীতিত বহুত আগতে হৈছিলে কেলেংকাৰী, সেইবোৰ সেইকাৰণে মোৰ তেতিয়াৰ পৰা এইবোৰ শুনা পাই ইমান মানে এইবোৰ কেলেংকাৰী হয়। সেইকাৰণে ৰাজনীতিলৈ ভাল মানুহ আহিব লাগে। হয়, ভাল মানুহ আহিব লাগে, কাৰণ অসমখন এতিয়াও বহুত পিছ পৰি আছে, আৰু মানে ভাল এজন মানুহে অসমক বহুত আগুৱাই নিব লাগিব, তেনেকুৱা হয়। আমাৰ যি যোৰহাটৰ পৰিৱেশ, যোৰহাটৰ যি শিক্ষা ব্যৱস্থা বা যোৰহাটৰ যিখিনি স্কুল আছে, তুমি এতিয়া যিহেতু প্ৰজ্ঞা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পঢ়িছিলা আৰু LP স্কুলৰ পৰা পঢ়িছিলা, কি ক'বা আমাৰ যোৰহাটৰ? হয়, মই আগতে জোনাৰী সংঘ বিদ্যালয়ত পঢ়িছিলোঁ। তাৰ মানে ছাৰ বাইদেউসকলে বহুত অৰিহণা আছে। তেওঁ যদি মোৰ আগৰ সেই ভেটিটো গঢ়ি নিদিলেহেঁতেন, মই 9-10 পঢ়ি প্ৰজ্ঞাত অকল 9-10 পঢ়ি আজি এইটো মানে সফলতা লাভ নকৰিলোহেঁতেন, কাৰণ মেইন বেছটোহে তেওঁলোকে গঢ়ি দিলে। পঢ়াৰ উপৰিও তোমাৰ কিবা হবি আছে চাগে নিশ্চয়? হয়, মই তবলা বজাওঁ আৰু কাৰাটে শিকোঁ। হয়, আৰু আগতে আৰ্ট শিকিছিলোঁ, কিন্তু মানে যাতায়াতৰ অসুবিধাৰ বাবে সেইটো এৰি দিব লগা হ'ল মোৰ। আৰু তোমাৰ অনুজ আছে, অনুজসকলৰ কি? হয়, অনুজসকলৰ এটাই ক'ম যে তেওঁলোকৰ যদি কাংক্ষিত ফল পাবলৈ হ'লে মনত সকলোৰে এটা থাকে, মই এইটো হ'ম বা এইটো মই পাবই লাগিব, তেতিয়া কষ্ট কৰিবই লাগিব। মানে কষ্টৰ অবিহনে কোনো বিকল্প নাই নিজৰ সমান সফলতা লাভ কৰাৰ। মা দেউতা তোমাক কেনেধৰণে ইনস্পায়াৰ কৰিছিলে? হয়, মোৰ দেউতাই বহুত ইনস্পায়াৰ কৰিছিলে মোক। মা দেউতাই এটাই কথাই কৈছে, তই পঢ়, মানে ভালকৈ পঢ়, কিন্তু
তোৰ পৰা যিটো ৰিজাল্ট পাওঁ সেইটোতে আমি সুখী হ'ম তই ষ্টেণ্ড কৰিব লাগিব বুলিয়ে নকওঁ বা তই 99% পাব লাগিব বুলি নকওঁ তই যি পঢ়িছ যেনেকৈ পাওঁ আৰু তই যিয়ে পাওঁ আমি তাত সুখী হ'ম তোমাৰ গাঁৱৰ মানুহে বা তোমাৰ লগৰখিনি একদম দাঙি এতিয়া লৈ আনিছে কোলাত তুলি লৈ আনিছে কিন্তু দেখা যায় যে বহুতে পাহৰি যায় পিছত নিজৰ গাঁওখনক নিজৰ লগৰখিনিক পাহৰি যায় তুমি ডাঙৰ মানুহলৈ পাহৰি যাব নাই মই সেইটো কেতিয়াও নকৰোঁ নিজৰ দেশখন নিজৰ জন্মভূমিখন কেতিয়াও নাপাওঁ মই সদায় নিজৰ জন্মভূমিখনৰ উন্নতিৰ বাবে চেষ্টা কৰিম আগলৈ বা ভাৰতত থাকিলেও বা অসমৰ বাহিৰত থাকিলেও নিজৰ মানে জন্মভূমিৰ অগ্ৰগতিৰ প্ৰতি সদায় অৰিহণা যোগাম ধন্যবাদ তোমালৈ হয় ধন্যবাদ এয়া আছিল অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰা অনুৰাগ দলৈ তেখেতে যি আশা কৰিছে ভৱিষ্যতে যি হোৱাৰ সপোন দেখিছে তেখেতৰ এই আশা পূৰণ হওক আমি দানিছ প্লাছৰ তৰফৰ পৰা পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ